আপোনাৰ মুখৰ স্কিনখন উজ্জ্বল কৰিবলৈ, গ্লো কৰিবলৈ আৰু স্কিনখনত থকা কলা দাগ দূৰ কৰিবলৈ আজি মই আপোনালোকক এই ভিডিঅ'টোত খুব বঢ়িয়া এটা বেচনৰ ফেচ পেক বনাই দেখুৱাম। এই ফেচ পেকটো আপোনালোকে এবাৰ লগালে আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। কেতিয়াবা তৎক্ষণাত কোনোবা বিয়া পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ নেযাওঁ বুলি ভাবিলেও যাবলগীয়া হৈ যায়। এনে সময়ত স্কিন কেয়াৰ কৰাৰো সময় নাথাকে বা কোনোবা পাৰ্লাৰলৈ গৈ স্কিনখন কেয়াৰ কৰিবলৈ বা ফেচিয়েল এটা কৰি আহিবলৈও সময় নাথাকে। আপোনাৰো যদি এই সমস্যাটো কেতিয়াবা হয়, এই কণ্ডিশ্যনত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা ফেচ পেক আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই বেচনৰ ফেচ পেকটো আপোনালোকৰ স্কিনখনত খুব ভাল ৰিজাল্ট দিব। কোনোবা বিয়া বা অনুষ্ঠান বা পাৰ্টিলৈ যাবলৈ আপোনালোকৰ স্কিনখন যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ আপোনালোকৰ স্কিনখন ধুনীয়া কৰি দিব আৰু লগতে সকলোৰে মাজত আপোনাৰ স্কিনখন জিলিকি থাকিব। আৰু ইয়াৰ উপৰি আপোনালোকে যদি এই ফেচ পেকটো সপ্তাহত 2 দিন বা 3 দিনকৈ ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ মুখত যদি কলা দাগ পৰিছে সেই কলা দাগবোৰ দূৰ কৰিবলৈ সহায় কৰিব। তেতিয়া আহক চাওঁ এই বেচনৰ ফেচ পেকটো কেনেকৈ বনাব লাগে আৰু কেনেধৰণে লগাব লাগে। এতিয়া মই বেচনৰ ফেচ পেকটো আপোনালোকক বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। বেচনৰ ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে এটা কাম কৰিব, স্কিনখন ভালকৈ ক্লিন কৰি ল'ব। ক্লিন কৰিবলৈ হ'লে আপোনালোকে ঘৰুৱা ক্লিনজাৰ ব্যৱহাৰ কৰিব। এতিয়া মই আপোনালোকক এটা খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ বনাই দেখুৱাম আৰু এই ক্লিনজাৰটোৱে আপোনালোকে মুখখন প্ৰথমতে চাফা কৰি ল'ব, তাৰ পাছত আপোনালোকে বেচনৰ ফেচ পেকটো লগাব। এতিয়া মই আপোনালোকক প্ৰথমতে এটা খুব ভাল ঘৰুৱা ক্লিনজাৰ বনাই দেখুৱাম আৰু এই ঘৰুৱা ক্লিনজাৰটো বনাবলৈ প্ৰথমে মই লৈছোঁ এয়া এচামুচৰ জোখাৰে কেঁচা গাখীৰ আৰু কেঁচা গাখীৰৰ লগত এতিয়া মই আধা চামুচৰ জোখাৰে এয়া নাৰিকল তেল মিক্স কৰি লৈছোঁ। এনেকৈ যদি আপোনালোকে ঘৰুৱা ক্লিনজাৰে আপোনালোকৰ স্কিনখন চাফা কৰে, স্কিনখনো চাফাও হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই ইয়াৰ লগতে আৰু আধা চামুচ গোলাপ জলো মিক্স কৰি লৈছোঁ। গোলাপ জলখিনি মিক্স হোৱাৰ পাছত ইয়াতে মই 4-5 টোপাল মানৰ জোখাৰে এয়া নেমুৰ ৰসটো দিছোঁ। আপোনালোকে দিবও পাৰে নিদিবও পাৰে, অপশ্যনেবল হয়। যিসকলৰ ড্ৰাই স্কিন আপোনালোকে নেমুৰ ৰসটো নিদিব। এতিয়া এইটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এই ক্লিনজাৰটো ব্যৱহাৰ কৰিবলৈ এটুকুৰা কটন লাগিব। কটন টুকুৰা মই ভালকৈ এয়া ক্লিনজাৰতে তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত অকণমান চেপি এয়া মুখত লগাইছোঁ। মুখত লগাই পেলাই এতিয়া মই 3 পৰা 4 মিনিট খুব ভালকৈ এনেকৈ মাছাজ কৰিম। প্ৰথমতে আপোনালোকে 1 পৰা 1.5 মিনিটমান এই কটন টুকুৰাই ভালকৈ মুখখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰাৰ পাছত আপোনালোকে কটন টুকুৰা থৈ দিব। থৈ দিয়াৰ পাছত আপোনালোকে মুখত অকণমান আকৌ এনেকৈ ক্লিনজাৰ লগাই ল'ব। লৈ পেলাই আপোনালোকে হাতেৰে আৰু 2 পৰা 3 মিনিট খুব ভালকৈ মুখখন মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি ক্লিন কৰিলে আপোনালোকৰ স্কিনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ পৰা লেতেৰা ধূলি বালি প্ৰদূষণবোৰো দূৰ হৈ যাব। এতিয়া মই এখন কোমল টাৱেল কুহুমীয়া গৰম পানীত তিয়াই মুখখন ভালকৈ এয়া মচি ল'লোঁ। এতিয়া মই স্কিনখন মাছাজ কৰি খুব ধুনীয়াকৈ ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এতিয়া ফেচ পেকটো লগাব লাগিব। এতিয়া স্কিনখন ক্লিন কৰি লোৱাৰ পাছত মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। ফেচ পেকটো কেনেধৰণে বনাব লাগে চাওঁ বোলো। এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱাম আৰু এই ফেচ পেকটো বনাবলৈ মোক প্ৰথমেই লাগিব এয়া বেচন। এতিয়া মোক লাগিব এচামুচৰ জোখাৰে। বেচনে আমাৰ স্কিনৰ লেতেৰা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, স্কিনখন চাফা কৰিবলৈ সহায় কৰে, স্কিনখন গ্ল'য়িং কৰিবলৈ সহায় কৰে, বগা কৰিবলৈ সহায় কৰে, স্কিনত থকা একনি দূৰ কৰাটো বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া মচুৰ দাইলৰ গুড়া। মচুৰ দাইলৰ গুড়াটো মই এয়া আধা চামুচৰ জোখাৰে লৈছোঁ। এই মচুৰ দাইলৰ গুড়াই আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিব পাৰে, ছানবাৰ্ণ দূৰ কৰিব পাৰে, স্কিনৰ টেনিং দূৰ কৰিব পাৰে আৰু এই মচুৰ দাইলৰ গুড়াত ভিটামিন বি থাকে বাবে স্কিনৰ কলা দাগ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিটোৱে আমাৰ স্কিনখন গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিটোকে ল'ব। এতিয়া মই এয়া কস্তুৰী হালধি এয়া এচামুচৰ 4 ভাগৰ 1 ভাগ লৈছোঁ। এয়া দেখিছেনে ইমানখিনি। আৰু আপোনালোকে যদি কিচেনৰ খোৱা হালধি লয়, ইয়াৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব লাগিব। এনেকৈ 2 আঙুলি টিপাত
যিকণ আহে আপোনালোকে সেইকণে ল'ব, ইয়াতকৈ বেছি নল'ব। এতিয়া মই এয়া কষ্টুৰি হালধিখিনি দি ভালকৈ মিক্স কৰি লৈছোঁ। হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে বাবে হালধি আমাৰ স্কিনৰ সকলো সমস্যা দূৰ কৰাত সহায় কৰে। গোটেইকেইবিধ গুড়া মিক্স কৰি লোৱাৰ পাছত এতিয়া মই বাতিটো একাষৰীয়াকৈ থৈ লৈছোঁ। থৈ লোৱাৰ পাছত এই গুড়াখিনিৰ লগত মিক্স কৰিবৰ বাবে মোক লাগিব আলুৰ ৰস। সেইকাৰণে মই এটা মিডিয়াম চাইজৰ এয়া আলু লৈছোঁ। এই আলুটো মই প্ৰথমে বাকলিটো গুচাই লৈছোঁ। গুচাই পেলাই এয়া ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এতিয়া এই আলুটো এখন সৰু পিহনাত পিহি ল'ম। পিহি পেলাই মই ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। এই আলুটোৰ পৰা আধাহে লাগিব, সম্পূৰ্ণ নালাগে। মই আধা পিহনাত এয়া পিহি ল'ম আৰু বাকীখিনি থাকিব। এতিয়া মোৰ আধা পিহা হৈ গ'ল। পিহি লোৱাৰ পাছত মই ইয়াৰ পৰা এতিয়া ৰসটো উলিয়াই ল'ম আৰু আলুৰ ৰসটো উলিয়াই মই এই গুড়াখিনিৰ লগত মিক্স কৰিম। আলুৰ ৰসেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই এই ফেচ পেকটোত আলুৰ ৰসো মিক্স কৰিছোঁ, যাতে আমাৰ স্কিনখনৰ ক'লা দাগো দূৰ হওক আৰু লগতে আমাৰ স্কিনখনত খুব ধুনীয়া এটা গ্ল' আহক। সেইকাৰণে মই ইয়াত আলুৰ ৰসটো মিক্স কৰিছোঁ। আলুৰ ৰসটো মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে এচামুচৰ জোখাৰে আকৌ কেঁচা গাখীৰো দি লৈছোঁ। দুইটা বস্তু ভালকৈ মই ইয়াৰ লগতে মিক্স কৰি লৈছোঁ। এয়া মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত স্কিনখন ড্ৰাই নহ'বৰ কাৰণে মই ইয়াৰ লগত মিলাম এতিয়া গ্লিচাৰিন। গ্লিচাৰিন মই এয়া আধা চামুচৰ জোখাৰে ল'ম। গ্লিচাৰিনে আমাৰ স্কিনখনো উজ্জ্বল কৰে, লগতে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে, আমাৰ স্কিনখনৰ ড্ৰাইনেছো দূৰ কৰিব পাৰে। এতিয়া এইটো খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। লগোৱাৰ নিয়মটো কেনেকৈ লগাব লাগে মই ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো আপোনালোকে মুখত প্ৰথমতে লগাই ল'ব। এটা পাতল তৰপ প্ৰথমতে স্কিনত লগাই ল'ব। পাতল তৰপটো লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট সৰু সৰু চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু লগতে এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনখনত এটা ভাল স্কাৰ্বৰো কাম কৰিব আৰু লগতে আৰু এটা লাভ হ'ব, আপোনালোকৰ স্কিনখনত যদি ডেড স্কিন চেল বা মৃত ছাল যদি জমা হৈ আছে, সেই মৃত ছালবোৰ দূৰ কৰি পেলাবলৈ সুবিধা হ'ব। ডেড স্কিন চেলবোৰ যেতিয়া আপোনালোকৰ স্কিনখনৰ পৰা নাইকিয়া হৈ যাব, তেতিয়া আপোনালোকৰ স্কিনখনত খুব ধুনীয়া এটা উজ্জ্বলতা আহিব, স্কিনখন নিমজ হৈ যাব আৰু স্কিনখন সফ্ট যেন লাগিব। নাকটো আপোনালোকে খুব ভালকৈ মাছাজ কৰিব, কাৰণ নাকটোত আমাৰ ব্লেক হেডছ, হোৱাইট হেডছ এইবোৰ জমা হৈ থাকে আৰু লগতে ডেড স্কিন চেলো থাকে। সেইকাৰণে আপোনালোকে নাকৰ চেপটো, নাকটো ভালকৈ মাছাজ কৰি দিব। তেতিয়া আপোনালোকৰ নাকৰ পৰা ব্লেক হেডছ, হোৱাইট হেডছবোৰ ওলাই যাবলৈ সুবিধা হ'ব। 2 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত বাকী যিকণ ফেচ পেক বাকী থাকিলে, সেই বাকী থকা ফেচ পেকটো আকৌ এটা প্ৰলেপ ওপৰত ডাঠকৈ লগাই দিব। এতিয়া ফেচ পেকটো মই ডাঠকৈ এটা তৰপ আকৌ ওপৰতে লগাই ল'লোঁ। লগাই লোৱাৰ পাছত 20 মিনিট ৰাখিম। 20 মিনিটৰ পাছত মই কুহুমীয়া ঠাণ্ডা পানীৰে মুখখন ধুই দিম। আপোনালোকেও সেইদৰে কৰিব। 20 মিনিট পাছত আপোনালোকে কুহুমীয়া ঠাণ্ডা পানীৰে মুখখন ধুই দিব আৰু ধুই দিয়াৰ পাছত দেখিব আপোনালোকৰ স্কিনখনত খুব ধুনীয়া এটা উজ্জ্বলতা আহিছে, স্কিনখন নিমজ হৈ গৈছে, স্কিনখন বগা বগা লাগিব। ইয়াৰ পাছত আপোনালোকে এটা বিয়া বা পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যাবলৈ আপোনালোকৰ স্কিনখন ধুনীয়াকৈ ৰেডি হৈ যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালোঁ, যিটো ফেচ পেক আপোনালোকে কোনোবা বিয়া বা পাৰ্টি বা কোনোবা অনুষ্ঠানলৈ যোৱাৰ আগত লগালে আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ যাব। আজিৰ এই ফেচ পেকটো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।